ভালেই পাইছোঁ। মই এতিয়ালৈকে মিৰ্জা, গুৱাহাটী, তাৰপিছত মিছাতো খেলিছোঁ, নগাঁৱত খেলিছোঁ, এনেকৈ মানে খেলি গৈ আছোঁ আৰু মোৰ বহুত ভাল লাগিছে। মোৰ অনুভৱৰ মতে কাৰাটে ভাল। মই কাৰাটে কমেও 2023ত শিকিবলৈ আৰম্ভ কৰিছিলোঁ। মই লখিমপুৰত গৈছোঁ, তিতাবৰত গৈছোঁ, নগাঁৱতো গৈছোঁ আৰু গুৱাহাটী গৈছোঁ, তেনেকৈ অন্যান্য ঠাইত গৈছোঁ। মই ষ্টেটত পাইছিলোঁ প্ৰথম লখিমপুৰত গৈছোঁ। প্ৰথমতে মই 2022ৰ পৰা আৰম্ভ কৰিছোঁ, এপ্ৰিল মাহৰ পৰা। তাৰপৰা প্ৰথমতে গ'লোঁ মই জুলাই মাহত দিল্লীত ডিগবৈত খেলিবলৈ গ'লোঁ। তাৰপৰা ছিলেকশ্যন পালোঁ দিল্লীলৈ, তাতো গ'ল পালোঁ। তাৰপিছত তাৰপৰা আহি পেলাই আমাৰ ডিষ্ট্ৰিক্ট হ'ল, ডিষ্ট্ৰিক্টতো গ'ল পাইছোঁ। তাৰপৰা জ'নেল আৰু ষ্টেট এই দুটাতো গ'ল পাই তাৰপিছত মই নেশ্যনেললৈ খেলিবলৈ গৈছোঁ। তাত গৈ পেলাই উত্তৰাখণ্ডক হৰালোঁ, কিন্তু পিছৰখনে উৰিষ্যাৰ লগত মানে নোৱাৰিলোঁ। বৰ্তমান আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা চাউথ এছিয়ান বা এছিয়ান কাৰাটেত কোনো যোৱা নাই, তো আমাৰ ক্লাবৰ পৰাই প্ৰথম যাওক যেন আমি সেইটোৱে আশা কৰিছোঁ। তথাপিও গোটেই কলিয়াবৰখনৰ পৰা, নগাঁও ডিষ্ট্ৰিক্ট বুলি ক'লে ভুল হ'ব, গোটেই কলিয়াবৰখনৰ পৰা প্ৰথম নেশ্যনেল যোৱাৰ মানে প্লেয়াৰ আমাৰ ভাগ্যশ্ৰী বৰুৱা। আমাৰ আৰু এটা কথা কি, আমাৰ এণ্টাৰ কলিয়াবৰখনত ইন টাৰ্মছ অফ কাৰাটেৰ কথা যদি ক'বলৈ যাওঁ, শ্বেডো মাৰ্চেল আৰ্ট একাডেমি, মানে আমাৰ একাডেমিটোহে এতিয়া বৰ্তমান অফিচিয়েল একাডেমি হয়, যাৰ মানে নগাঁও ডিষ্ট্ৰিক্ট কাৰাটে এছ'চিয়েশ্যন বা ইউনিফাইড কাৰাটে এছ'চিয়েশ্যন আছাম আৰু যিটো আমাৰ নেশ্যনেল ফেডাৰেশ্যনছ, আপোনালোকে ৱেবছাইটত গৈ পেলাই চাব পাৰিব। কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যনৰ লগত আমাৰ লিংক আছে। ইণ্টাৰনেশ্যনেল অলিম্পিক আৰু চাউথ এছিয়ান গেমছ ফেডাৰেশ্যনছে আমাৰ ৰিকগনাইজ কৰি ৰাখিছে। আৰু সকলো পেৰেণ্টছকে যিকোনো স্পৰ্টছৰ বা মোৰ কাৰাটেৰ বিষয়ে, যিহেতু মই কাৰাটেৰ কথা ক'ম, মই আহ্বান জনাইছোঁ যাতে আপোনালোকে যেতিয়া ষ্টুডেণ্টছসকলক এডমিশ্যন দিব, আপোনালোকে ভালকৈ চাই ল'ব। কাৰাটেৰ ক্ষেত্ৰতে মই কৈছোঁ, এতিয়া বহুত একাডেমি আছে, আমাৰ ওচৰে পাঁজৰে বহুতখিনি একাডেমি আছে, যিখিনি অফিচিয়েল নহয়, আনঅফিচিয়েল হয়। বহুতখিনি প্লেয়াৰ্ছে আগবাঢ়িব বিচাৰে, চাউথ এছিয়ান আগবাঢ়িব বিচাৰে, কিন্তু আগবাঢ়িব নোৱাৰে। সেইটো কাৰণে যিকোনো এটা মানে গেমত যাওঁতে আপোনালোকে ভালকৈ চাই ল'ব, ডকুমেণ্টছ পাতিখিনি চাই ল'ব। আমাৰ হাতত এতিয়া বৰ্তমান প্লেয়াৰ্ছ আছে, যেনে হেমফু বংজাং, নিচাদ আলী, হানি আলী, কস্তুৰী শইকীয়া, এনেকুৱা বহুত প্লেয়াৰ আছে যোনে চাউথ এছিয়ান কমনৱেলথ গেমছ বাৰ্মিংহামত গৈ গ'ল্ড মেডেল মাৰি আহিছে। সুৰজ কোঁৱৰ, তেনেকুৱা ধৰণৰ প্লেয়াৰখিনি আমাৰ লগৰ খেলি আহিছে। সেই গতিকে আমাৰ একাডেমিটোৰ পৰাহে, কলিয়াবৰৰ পৰা বৰ্তমান সময়ত আমাৰ একাডেমিটোৰ পৰাহে নেশ্যনেল, ষ্টেট বা নৰ্থ ইষ্ট হওক, ইণ্টাৰনেশ্যনেল লেভেলছত খেলিবলৈ পাব।